নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জানুৱাৰী। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। তালিকাত নাম থকা আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ৰেচন কাৰ্ড থাকিলে এতিয়া আপুনি ৰেচন কাৰ্ডৰ লগতে পাব বহুকেইটা সুবিধা। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 4,000 কোটি টকা। কৃষকসকলেও কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰতে 1 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰে। যিসকল ব্যক্তিৰ ঘৰ নাই সেইসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ সুবিধা। আপুনি কেনেকুৱাকৈ লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিছে। নতুন বছৰতে কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়াল লাভ কৰিব চৰকাৰী ঘৰ সুবিধা। মাটি নাথাকিলেও চৰকাৰে দিব আপোনাক চৰকাৰী ঘৰ। হয়, আপুনি ঠিকেই শুনিছে। এয়া কেনেকুৱাকৈ সম্ভৱ আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰ লাভ কৰাৰ নতুন নিয়ম। আৰু নতুন বছৰ পৰৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দুখীয়াসকলক লৈ। লগতে যিসকল ব্যক্তি গাঁৱত বাস কৰি আছে আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে সকলোক লৈ আহিছে PMAY 2.0। আহি গ'ল PMAY 2.0। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। আৰু যাতে আপোনাৰ কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PMAY 2.0ৰ সময়সীমা বৃদ্ধি কৰিছে 5 বছৰলৈ। ক্ৰেডিট লিংকিড ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ। ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। এতিয়া পৰিয়ালক 1.30 লাখৰ পৰা 2.50 লাখ টকালৈকে দিয়া হ'ব পকী ঘৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ দিব আপোনাক 10 লাখ কোটি টকা। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে বিনিয়োগ কৰিব 10 লাখ কোটি টকা। আৰু এয়া কিন্তু আপোনাৰ একাউণ্টত সোমাই দিব। যদি আপোনাৰ তালিকাত নামটো আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো নাই সেইসকল ব্যক্তি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। এতিয়া কেৱল গ্ৰাম অঞ্চলৰ লোকেই নহয়, চহৰ অঞ্চলৰ লোকেও লাভ কৰিব চৰকাৰী পকী ঘৰ। কেৱল এয়াই নহয়, অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, দিব্যাংগ ব্যক্তি, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC, সংখ্যালঘু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে এটা ভাল খবৰ। কিয়নো চৰকাৰে সকলোকে প্ৰদান কৰিব চৰকাৰী ঘৰ। সাফাই কৰ্মী, পদপথৰ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিয়া হ'ব প্ৰাধান্য। PMAY 2.0ৰ বাবে কেনেদৰে কৰিব আপুনি আবেদন এয়া সম্পূৰ্ণকৈ জনাই দি আছোঁ। আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক PMAY.MIS.gov.in। আপোনাৰ ঠিকনা দিয়ক আৰু উপাৰ্জনৰ প্ৰমাণপত্ৰ দিয়ক আৰু অন্যান্য বিৱৰণ দি আবেদন পত্ৰ পূৰণ কৰক। আধাৰৰ বিৱৰণ দিয়ক আৰু তাৰপিছত প্ৰমাণীকৰণৰ বাবে দিয়ক আপোনাৰ OTP। প্ৰমাণপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক। PMAY 2.0ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি লাগিব। যদি আপুনি চৰকাৰী ঘৰ এটা আবেদন কৰিবলৈ যায় আপোনাৰ কি নথিপত্ৰ লাগিব এয়া সম্পূৰ্ণকৈ জনাই আছোঁ। আধাৰ কাৰ্ড, পেন কাৰ্ড, সক্ৰিয় বেংক একাউণ্ট আৰু উপাৰ্জনৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। জাতীয় সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমিৰ নথিপত্ৰ যদি আছে আপুনি দিব পাৰে। আৰু আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ডৰ বিৱৰণ লাগিব। সক্ৰিয় বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। ST SCৰ বাবে জাতীয় সম্প্ৰদায় প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। চহৰলৈকে PMAY-ৰ বাবে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। PMAY.urban.gov.in গৈ কৰিব পাৰিব আপুনি আবেদন। নেভিগেট কৰক, আপোনাৰ যোগ্যতা ক্ৰছ চেক কৰক আৰু প্ৰমাণিত কৰক। আৰু PMAY 2.0ৰ বাবে এতিয়া আপুনি আবেদন কৰক। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানিলে নতুন বছৰতে কোটি কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু দৰিদ্ৰ আৰু দুখীয়া সকলোৰে বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে যিসকল ব্যক্তি টাউনত বাস কৰি আছে সেইসকল ব্যক্তিও লাভ কৰিব নতুন চৰকাৰী ঘৰ। টাউনত বাস কৰি থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব 2,50,000 কোটি টকা। আৰু যিসকল ব্যক্তি গাঁৱত বাস কৰি আছে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব 1,30,000 কোটি টকা।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন খেলিব নেকি আপুনি সাজু কৰক 12বিধ নথিপত্ৰ ফেব্ৰুৱাৰী মাহতে হ'ব নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ফেব্ৰুৱাৰীতে হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কৰক এইকেইটা নথিপত্ৰ প্ৰাৰ্থীয়ে সাজু কৰক এই নথিপত্ৰ কেইখন কিয়নো পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে লাগিব 12বিধ নথি এবিধ নথি নহলে আপুনি নাপাব প্ৰাৰ্থীত্ব নথিসমূহ হৈছে এটাটো কৰি গাই শুনাই আছো সম্পূৰ্ণকৈ জানি লওক 1 নম্বৰত কোৱা হৈছে বাকি যে প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব 2 নম্বৰত দিয়া আছে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ লাগিব 3 নম্বৰত উল্লেখ কৰা আছে বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব আপোনাৰ 5 নম্বৰত উল্লেখ কৰিছে ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ 6 নম্বৰত উল্লেখ কৰা আছে খাজনা ৰচিদ এইকেইখন নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু এইকেইখনৰ ভিতৰত যদি এটা নথিপত্ৰ আপোনাৰ নাথাকে তেনে ক্ষেত্ৰত আপুনি প্ৰাৰ্থিত্ব কৰিব নোৱাৰিব আৰু শপতনামা প্ৰয়োজন হ'ব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅচিৰ প্ৰয়োজন হ'ব 10 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট খুলিব লাগিব 11 নম্বৰত উল্লেখ কৰিছে পুস্তকৰ প্ৰয়োজন হ'ব কেৱল ইয়াই নহয় গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব এই 12বিধ নথিপত্ৰ হলে আপুনি খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহতে হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰৰ ড্ৰাইভিং লাইসেন্সৰ নতুন নিয়ম হয় বন্ধুবান্ধীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে ড্ৰাইভিং লাইসেন্সক লৈ নতুন বছৰত সলনি হ'ব ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ নতুন নিয়ম আপোনাৰ জিলাত থকা এইবাৰ দ্বিতীয় কাৰ্যালয়ে নিদিয়ে আপোনাক ড্ৰাইভিং লাইসেন্স নতুন নিয়মতে ড্ৰাইভিং লাইসেন্স দিব মটৰ ভেহিকেল ইনষ্টিটিউটে ড্ৰাইভিং লাইসেন্সক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকেল ইনষ্টিটিউট আৰু আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব ড্ৰাইভিং লাইসেন্স উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিলেহে লাইসেন্স ইস্যু কৰিব পাৰিব ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব পৰিবহণ বিভাগে আৰু এই বৰ্ষতে পৰিবহণ বিভাগৰ তৰফৰ পৰা কেইবাটাও নতুন ব্যৱস্থা কাৰ্যকৰী কৰিছে ড্ৰাইভিং লাইসেন্সক লৈ নতুন বছৰত সলনি হ'ব ড্ৰাইভিং লাইসেন্সৰ লাভ কৰাৰ নতুন নিয়ম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খাৰুপিঠাৰ শাক পাচলি চৰকাৰে ক্ৰয় নকৰে খাৰুপিঠাৰ শাক পাচলিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে খাৰুপিঠাৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খাৰুপিঠাৰ শাক পাচলিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অতিমাত্ৰা সাৰ দিয়ে খাৰুপিঠাৰ শাক পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিব নোৱাৰে বেজি দিয়া বেঙেনা বিক্ৰী কৰিলে জনতাক উত্তৰ দিব লাগিব চৰকাৰে খাৰুপিঠাৰ পৰা শাক পাচলি ক্ৰয় নকৰে চৰকাৰে অসীমীয়া যুৱক যুৱতীয়ে খেতি কৰা শাক পাচলিহে কিনিব চৰকাৰে খাৰুপিঠাৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে খাৰুপিঠা শাক পাচলিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাৰুপিঠাৰ শাক পাচলিক লৈ যিখন মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বহাগ বিহুৰ পৰা হেৰা পাব বিদ্যুতৰ মচুল 1 জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে জনতাৰ বাবে 1 জানুৱাৰীৰ দিনাই ৰাজ্যবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বহাগ বিহুৰ পৰাই হেৰা পাব বিদ্যুৎ মাচুল 50 বছৰৰ পৰা 1.5 টকা পৰ্যন্ত হেৰা পাব বিদ্যুৎ মাচুল 150 ইউনিট খৰচ কৰা প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ভাল খবৰ কিয়নো লাভৰ ধাৰা অব্যাহত থাকিলে 2026 কমিব 1 টকাকৈ বিদ্যুৎৰ মাচুল ভাৰত আৰু ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে হাইডেল পাৱাৰ প্ৰজেক্ট আৰু এই গ্ৰীণ পাৱাৰ প্ৰজেক্টৰ জৰিয়তে বিদ্যুৎ লাভ কৰিব অসমে 1 জানুৱাৰীৰ দিনাই বিদ্যুৎ মাচুলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জানুৱাৰীৰ দিনাই প্ৰকাশ হ'ল ৰন্ধন গেছৰ দাম আজি কোন জিলাত কিমান টকাকৈ ৰন্ধন গেছ বিক্ৰী কৰি আছে সম্পূৰ্ণকৈ জানি লওক আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে 1 জানুৱাৰীত প্ৰকাশ পালে সিলিণ্ডাৰৰ নতুন মূল্য প্ৰতিখন জিলাতে গুড়ৰ চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ পাইছে কোন জিলাত কিমান টকাকৈ ৰন্ধন গেছ আপুনি ক্ৰয় কৰে সম্পূৰ্ণকৈ জানি লওক বজালিত প্ৰতিটো গুড়ৰ চিলিণ্ডাৰৰ নতুন মূল্য হৈছে 845 টকা বাক্সাত প্ৰতিটো গুড়ৰ চিলিণ্ডাৰৰ নতুন মূল্য হৈছে 860 টকা আপোনাৰ জিলাত আপুনি কিমানকৈ ৰন্ধন গেছ ক্ৰয় কৰে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি